বৰপেটা ৰোডত সংঘটিত হৈছে এক হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত হৈছে এজন যুৱক। নিহত যুৱকজন বৰপেটা ৰোড বালাভিটাৰ ফুলচান আলী, বয়স 19 বছৰ বুলি জানিব পৰা গৈছে। যোৱাকালি নিশা বৰপেটা ৰোড আৰু সৰভোগৰ সীমামূৰীয়া বেকী নৈৰ পাৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে ফুলচান আলী নামৰ যুৱকজন। পেছাত ই ৰিক্সা চালক ফুলচান আলী ই ৰিক্সালৈ ঘৰ অভিমুখে গৈ থকাৰ সময়তে কোনোবা অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে আৰু উক্ত ঘটনাত থিতাতে নিহত হয় ৰিক্সা চালক ফুলচান আলী। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও ক্ষতবিক্ষত অৱস্থাত ফুলচান আলীক বৰপেটা ৰোড চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰিছে। আৰু পুনৰবাৰ জনাইছো, বৰপেটা ৰোডত সংঘটিত হৈছে এক হিট এণ্ড ৰানৰ ঘটনা আৰু যি দুৰ্ঘটনাত থিতাতে নিহত হৈছে ফুলচান আলী নামৰ এজন ই ৰিক্সা চালক। আমি দেখলো ঘটনা হল যে সেই অভিমুখৰ পৰা আহি আছে পিলপিলি লৈ, বেলেগ এটা গাড়ী তাক মাৰি পেলাইছে, খুন্দাই দিছে। তাৰ ফুলচান আলী সেই পিলপিলি চলাই আছিল। নাই 7 মিনিটো বয়স বা 18-19 হ'ব আৰু। বিয়া কৰা নাই তো। আহি থাকাতে গাড়ী মাৰিছে, মাৰিছে লগে লগে ডেথ হৈছে। আৰু পুলিচ আছে, পুলিচ তাতে গেছে আৰু পুলিচে উঠাই লৈ আহিছে এতিয়া।